হেল্ল' এভৰিৱান। মই জাষ্ট আহি পাইছোঁহি। এফালে গৈছিলোঁ, এটা ফাংচন আছিলে আৰু ফাংচনটোৰ পৰা আহিলোঁ। তাৰপাছত আমাৰ ফটো চটো আছিলে, সেয়াও হ'ল। আহি মেলি মই এয়া ড্ৰেছ চেঞ্জে কৰা নাই। তাৰপাছত ডিনাৰ এতিয়া কৰিমহে, বহুত লেট নাইটে হৈ গৈছে আৰু বাকী চবেই চাগে ডিনাৰ কৰিলে। আৰু মই বঙাইগাঁৱত আছোঁ। বঙাইগাঁৱত আমাৰ ৰাস মেলা হ'বৰ আহি আছে। 15 তাৰিখৰ পৰা ৰাস হ'ব আৰু বহুত ধুমধামে হয় আমাৰ ৰাস মেলা। কোনোবাই যদি ইচ্ছা কৰে ৰাস মেলা চাবলৈ আহিব দেই। বঙাইগাঁৱত বহুত ধুনীয়া হয় ৰাস মেলা। আৰু মোৰ ভালেই বিন্দাছ চলি আছে মোৰ। আপোনালোক সকলো চাগে মোৰ ফ্ৰেণ্ডছবিলাকৰো চবৰে ভাল বুলি আশা কৰিছোঁ। আৰু ফেশ্বন ইভেণ্টবোৰ কৰি কৰি বহুত ভাগৰ লাগি গৈছে আৰু গোটেই পিম্পল হৈ গ'ল মোৰ, এইবোৰ দাগ মানে পিগমেণ্টেশ্যন। সেইকাৰণে মই কেইদিনমান ব্ৰেক দিছোঁ। মই সেইকাৰণে এতিয়া কেইদিনমান নকৰোঁ। বহুত মানে টায়াৰ্ড ফিল কৰিছোঁ, কাৰণ আপাৰ আছাম লৱাৰ আছাম কৰি কৰি আৰু ভাগৰিও গৈছোঁ। সেইকাৰণে ভাবিছোঁ কি কেইদিনমান মানে ব্ৰেক দিওঁ, কেইমাহমান ব্ৰেক লৈছোঁ। আৰু মোৰ অফিচিয়েল কামবোৰ অকণমান মানে ড্ৰপ হৈ গৈছে, সেইকাৰণে তাতো মন দিব লাগিব। সেইকাৰণে মই এতিয়া অকণমান ফাংচন চাংচনবোৰ এটেণ্ড কৰি আছোঁ। ভাল লাগিছে আৰু নিজৰ কাৰণে অকণমান টাইম দিব লাগে, কাৰণ ফেশ্বন ইভেণ্টবোৰত যেতিয়া গৈ থাকোঁ তেতিয়া নিজক টাইম দিবলৈ নোৱাৰোঁ। মানে অকল সেই বস্তুটোৰ ওপৰত মই প্ৰেছাৰ এটা পৰি থাকে মাইণ্ডত, যে কেনেকৈ ধুনীয়া কৰিব পাৰোঁ, কেনেকৈ মোৰ বেষ্ট দিব পাৰোঁ, সেইটো মই ভাবি থাকোঁ। আৰু সেইকাৰণে কেইদিনমান নিজৰ কাৰণে অকণমান টাইম লৈছোঁ, অকণমান টাইম নিজক দিছোঁ। অৱশ্যে এইটো নহয় মই ফেশ্বন শ্ব' বা মডেলিং বা এনেকুৱা এইটো গ্লেমাৰ ৱৰ্ল্ডত গৈ মই খুবেই ভাল পাওঁ, খুব ভাল লাগে। কিন্তু অকণমান হেল্থটো মানে কেতিয়াবা দিগদাৰ হৈ যায়। মানে কিয়, এনেকুৱা ইভেণ্টবোৰত গ'লে খোৱা বোৱা অকণমান ব্ৰেক হৈ যায় আৰু হাই হিলছ পিন্ধি পেলাই মোৰ কঁকাল আৰু ভৰিও কেতিয়াবা কেতিয়াবা বহুত বিষ হয়, যিহেতু মোৰ থাইৰইড পেচেণ্ট হয়। থাইৰইড ডিজিজ থকাৰ কাৰণে মোৰ হোল বডিয়ে কেতিয়াবা বহুত পেইন হয়। সেইকাৰণে মই মাজে মাজে ব্ৰেক দিলে মোৰ ভাল লাগে, আকৌ এক্টিভ হৈ যাওঁ। নতুনকৈ কিছুমান নতুন কাম কৰিবলৈ মই তেতিয়া আৰু বেছি এক্টিভে হৈ যাওঁ, কাৰণ মোৰ ফেশ্বনৰ লগতে মোৰ অফিচিয়েল কামো থাকে, ছাইড ভিজিটো কৰোঁ মই। সেইকাৰণে মই দুইটা বস্তু বেলেঞ্চ কৰি মিলাবলগীয়া হয়। তাৰ মাজতে মোৰ নিজকো ধ্যান দিবলগীয়া হয়, কাৰণ মই যিহেতু থাইৰইড পেচেণ্ট হয়, মই সেইকাৰণে ভালকৈ প্ৰ'টিন চটিন বেছি খাব নোৱাৰোঁ। সেইকাৰণে চব মিলাই কৰি মই কাম কৰিবলগীয়া হয়। আৰু মোৰ কিন্তু বহুত ভাল লাগে। মই চবতছে ভাল লগা কাম হৈছে মই গান গাই ভাল পাওঁ। সেইটোতো মোৰ বহুত দিন ব্ৰেকেই হৈ গৈছে, কিন্তু একো নাই, চব চলাব লাগে। মানুহে যি যি কাম ভাল পায়, মই ফেশ্বন ভাল পাওঁ, সেয়া কৰি আছোঁ। গান গাই ভাল পাওঁ, সেয়াও মাজে মাজে কৰোঁ। আৰু মোৰ নিজে যিহেতু অফিচিয়েল ছাইট গৈ ভাল পাওঁ, সেয়াও যাওঁ মাজে মাজে। আৰু ফাংচন চাংচন এটেণ্ড কৰি মই ভাল পাওঁ, তাতো গৈ থাকোঁ। আজিও গ'লোঁ, আজি ৰিফাইনেৰীত এটা ফাংচন আছিলে, সেয়াও এটেণ্ড কৰিলোঁ। বহুত ভাল লাগিলে। আহি মেলি এয়া ফ্ৰেছ হ'ম এতিয়া আৰু ডিনাৰ ৰেডি কৰিম আৰু। ঠিক আছে, সকলোকে বাই বাই, গুড নাইট।